নমস্কাৰ শাওন মাহত ভুলতো নাখাব এইসমূহ সামগ্ৰী আপোনালোকৰ জীৱনলৈ আহিব পাৰে বিপদ আৰু মহাদেৱ ক্ৰুদ্ধ হৈ পৰিব আপোনালোকৰ ওপৰত সেইকাৰণে শাওন মাহত ভুলতো নাখাব এইসমূহ বস্তু আহক তেনেহলে এই বস্তু কি আমি খাব নালাগে সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅটো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰম্ভ হ'ল হিন্দু ধৰ্মৰ আটাইতকৈ পবিত্ৰ মাহ শাওন মাহত বিভিন্ন ৰীতি-নীতি আমি পালন কৰোঁ শাওন মাহত খোৱা লোৱাৰ ক্ষেত্ৰতো বহু নিয়ম আমি পালন কৰিব লাগে শাস্ত্ৰত এনে কিছুমান বিশেষ নিয়মৰ কথা কোৱা হৈছে যিবোৰ শাওন মাহত আমি বিশেষকৈ পালন কৰাটো দৰকাৰ এই নিয়মবোৰ মানি চলিলে আমাৰ স্বাস্থ্যৰ ভালে থাকে আৰু ইয়াৰ উপৰিও মহাদেৱ অতি সোনকালে আমাৰ ওপৰত সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱৰ শুভ দৃষ্টি আমাৰ ওপৰত পৰিবলৈ ধৰিব ভক্তসকলে ভগৱান শিৱৰ আৰাধনা কৰে উপবাস কৰে প্ৰাৰ্থনা কৰে আৰু জপো কৰে আৰু স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰখাটো দৰকাৰ ইয়াৰ উপৰিও স্বাস্থ্য সুখ সমৃদ্ধি তথা আধ্যাত্মিক উন্নতিৰ বাবে আশীৰ্বাদ বিচাৰে যাৰ ফলত মহাদেৱৰ পৰম আশীৰ্বাদ তেওঁলোকে লাভ কৰিবলৈও সক্ষম হয় সেইকাৰণে শাওন মাহত খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা আপোনালোকে অৱলম্বন কৰাটো দৰকাৰ বিশ্বাস কৰা হয় যে শাওন মাহত ব্ৰত পালন কৰিলে মন আৰু শৰীৰ পবিত্ৰ হোৱাৰ লগতে ভক্তিভাৱো জাগ্ৰত হ'বলৈ ধৰে বহু ভক্তই সোমবাৰে ব্ৰত পালন কৰে আৰু প্ৰাৰ্থনা জপ কৰে আৰু লগতে শিৱলিংগৰ দৰ্শন কৰি তেওঁলোকে অবিবাহিত হয় ইয়াৰ উপৰিও এনেধৰণে কৰিলে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব ভক্তসকলে শাওন মাহত পিঁয়াজ নহৰু মাংস সুৰা আৰু যিকোনো ধৰণৰ বাহিৰৰ বস্তু খোৱাৰ পৰা অকণমান বিৰত থকাটো মংগলময় বহুতে দিনত প্ৰায় নেখায় কিন্তু ৰাতি এইবোৰ বস্তু খায় কিন্তু পৰাপক্ষত যিসকল লোকে ব্ৰত পালন কৰে সেইসকল লোকে পিঁয়াজ নহৰু মাংস সুৰা এনেজাতীয় বস্তু কেতিয়াও আপোনালোকে খাব নালাগে বহুতে দিনত মাত্ৰ এসাঁজেই আহাৰ গ্ৰহণ কৰে প্ৰাৰ্থনা আৰু আত্মবিশ্বাস বজাই ৰাখি কেৱল ফল মূল খাই ব্ৰত ৰাখে সেইসকল লোকে কেতিয়াও এইবোৰ বস্তু হাত দিব নালাগে শাওনৰ উপবাসৰ সময়ত শৰীৰক পুষ্টি আৰু শক্তি যোগাবলৈ আপোনালোকে কিছুমান শুভ খাদ্য গ্ৰহণ কৰিব পাৰে ইয়াৰ ভিতৰত যেনে সতেজ ফল মূল আপোনালোকে খাব পাৰে আপোনালোকে আলু খাব পাৰে বাদাম খাব পাৰে ডালিম খাব পাৰে পানী খাব পাৰিব আৰু আপোনালোকে কিছুমান বস্তু সুন্দৰভাৱে এনেধৰণৰ বস্তু খাব পাৰিব যদিহে আপোনালোকে ব্ৰত ৰাখে তেতিয়া এইবোৰ বস্তু খালে আপোনালোকৰ শৰীৰত পুষ্টি বৃদ্ধি পাবলৈ ধৰিব আৰু শক্তি যোগাবলৈ ধৰিব কিন্তু যিসকল লোকে ব্ৰত পালন কৰি পিঁয়াজ নহৰু মাংস সুৰা আদি ধৰণৰ বস্তু খায় তেওঁলোকে যিমানেই পূজা পাতল নকৰক কিয় কেতিয়াও মহাদেৱক সন্তুষ্ট কৰিব নোৱাৰিব বৰঞ্চ আপোনালোকৰ জীৱনলৈ এটাৰ পিছত আনটো বিপদ নামি আহিবলৈ ধৰিব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত দুৰ্ভাগ্য নামি অহা দেখিবলৈ পোৱা যাব সেই গতিকে আপোনালোকে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি এইবোৰ বস্তু আপোনালোকে নোখোৱাটোৱেই মংগলময় শাওন মাহত গাখীৰ সেউজীয়া শাক পাচলি দৈ আমিষ খাদ্য পিঁয়াজ নহৰু মদ ধূমপান এনেধৰণৰ বস্তুৰ পৰা আমি যিমান দূৰত্ব বজাই ৰাখিম তিমান আমি ভালে থাকিম পবিত্ৰ মাহটো শৰীৰ সুস্থতা আৰু আধ্যাত্মিক অনুসৰণৰ বতৰা বুলি ক'ব পৰা যায় সেই গতিকে এই বস্তুবোৰৰ পৰা আপোনালোকে অকণমান দূৰত্ব বজাই ৰাখিব বিশেষকৈ এই মাহত আপোনালোকৰ কাৰণে মাছ মাংসটো বিশেষকৈ নিষিদ্ধ বুলি মনা যায় ধৰ্মীয় আৰু বৈজ্ঞানিক দুয়োটা ফালৰ পৰা চাবলৈ গ'লে ইয়াৰ এটা উচিত কাৰণ আছে আচলতে এজন ব্যক্তিয়ে সুস্থ হৈ থাকিবৰ কাৰণে সেউজীয়া শাক পাচলি খাবলৈ কোৱা হয় ডক্টৰসকলেও আমাক সেউজীয়া শাক পাচলি খাবলৈ কয় বিজ্ঞানীসকলেও কয় যে সেউজীয়া শাক পাচলি খালে স্বাস্থ্যৰ পুষ্টি বৃদ্ধি পায় আৰু লগতে শক্তি বৃদ্ধি পাবলৈ ধৰে কিন্তু শাওন মাহত অৰ্থাৎ এই সময়খিনিত শাক পাচলি খোৱাৰ পৰা বিৰত থাকিব লাগে আচলতে এই বতৰত শাক পাচলিৰ ওপৰত বা শাক পাচলিৰ পাতত বেক্টেৰিয়া আৰু ভাইৰাছে বৃদ্ধি পাই থাকে বা ভাইৰাছ বৃদ্ধি পাই থাকে শাওন মাহত ঘাঁহত অধিক পৰিমাণে বেক্টেৰিয়া আৰু ভাইৰাছ দেখিবলৈ পোৱা যায় ইয়াৰ লগতে শাক পাচলিতো এনেধৰণৰ বেক্টেৰিয়া আৰু ভাইৰাছ বাঢ়ি থাকে যিবোৰ গৰু ম'হে খায় বিশ্বাস কৰা হয় যে শাওন মাহত ব্ৰত পালন কৰিলে মন আৰু শৰীৰ পবিত্ৰ হোৱাৰ লগতে
ভক্তিভাৱো জাগ্ৰত হ'বলৈ ধৰে। বহু ভক্তই সোমবাৰে ব্ৰত পালন কৰে আৰু প্ৰাৰ্থনা জপ কৰে আৰু লগতে শিৱলিংগৰ দৰ্শন কৰি তেওঁলোকে অবিবাহিত হয়। ইয়াৰ উপৰিও এনেধৰণে কৰিলে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। ভক্তসকলে শাওণ মাহত পিঁয়াজ, নহৰু, মাংস, সুৰা আৰু যিকোনো ধৰণৰ বাহিৰৰ বস্তু খোৱাৰ পৰা অকণমান বিৰত থকাটো মংগলময়। বহুতে দিনত প্ৰায় নাখায় কিন্তু ৰাতি এইবোৰ বস্তু খায়। কিন্তু পৰাপক্ষত যিসকল লোকে ব্ৰত পালন কৰে সেইসকল লোকে পিঁয়াজ, নহৰু, মাংস, সুৰা এনেজাতীয় বস্তু কেতিয়াও আপোনালোকে খাব নালাগে। বহুতে দিনত মাত্ৰ এসাঁজেই আহাৰ গ্ৰহণ কৰে। প্ৰাৰ্থনা আৰু আত্মবিশ্বাস বজাই ৰাখি কেৱল ফল মূল খাই ব্ৰত ৰাখে সেইসকল লোকে কেতিয়াও এইবোৰ বস্তু হাত দিব নালাগে। শাওণৰ উপবাসৰ সময়ত শৰীৰক পুষ্টি আৰু শক্তি যোগাবলৈ আপোনালোকে কিছুমান শুভ খাদ্য গ্ৰহণ কৰিব পাৰে। ইয়াৰ ভিতৰত যেনে সতেজ ফল মূল আপোনালোকে খাব পাৰে, আপোনালোকে আলু খাব পাৰে, বাদাম খাব পাৰে, ডালিম খাব পাৰে, পানী খাব পাৰিব আৰু আপোনালোকে কিছুমান বস্তু সুন্দৰভাৱে এনেধৰণৰ বস্তু খাব পাৰিব। যদিহে আপোনালোকে ব্ৰত ৰাখে তেতিয়া এইবোৰ বস্তু খালে আপোনালোকৰ শৰীৰত পুষ্টি বৃদ্ধি পাবলৈ ধৰিব আৰু শক্তি যোগাবলৈ ধৰিব। কিন্তু যিসকল লোকে ব্ৰত পালন কৰি পিঁয়াজ, নহৰু, মাংস, সুৰা আদি ধৰণৰ বস্তু খায় তেওঁলোকে যিমানেই পূজা পাতল নকৰক কিয় কেতিয়াও মহাদেৱক সন্তুষ্ট কৰিব নোৱাৰিব। বৰঞ্চ আপোনালোকৰ জীৱনলৈ এটাৰ পিছত আনটো বিপদ নামি আহিবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত দুৰ্ভাগ্য নামি অহা দেখিবলৈ পোৱা যাব। সেই গতিকে আপোনালোকে এই কথাটাৰ প্ৰতি লক্ষ্য ৰাখি এইবোৰ বস্তু আপোনালোকে নোখোৱাটোৱেই মংগলময়। শাওণ মাহত গাখীৰ, সেউজীয়া শাক পাচলি, দৈ, আমিষ খাদ্য, পিঁয়াজ, নহৰু, মদ, ধূমপান এনেধৰণৰ বস্তুৰ পৰা আমি যিমান দূৰত্ব বজাই ৰাখিম তিমান আমি ভালে থাকিম। পবিত্ৰ মাহটো শৰীৰ সুস্থতা আৰু আধ্যাত্মিক অনুসৰণৰ বতৰা বুলি ক'ব পৰা যায়। সেই গতিকে এই বস্তুবোৰৰ পৰা আপোনালোকে অকণমান দূৰত্ব বজাই ৰাখিব। বিশেষকৈ এই মাহত আপোনালোকৰ কাৰণে মাছ মাংসটো বিশেষকৈ নিষিদ্ধ বুলি মনা যায়। ধৰ্মীয় আৰু বৈজ্ঞানিক দুয়োটা ফালৰ পৰা চাবলৈ গ'লে ইয়াৰ এটা উচিত কাৰণ আছে। আচলতে এজন ব্যক্তিয়ে সুস্থ হৈ থাকিবৰ কাৰণে সেউজীয়া শাক পাচলি খাবলৈ কোৱা হয়। ডক্তৰসকলেও আমাক সেউজীয়া শাক পাচলি খাবলৈ কয়। বিজ্ঞানীসকলেও কয় যে সেউজীয়া শাক পাচলি খালে স্বাস্থ্যৰ পুষ্টি বৃদ্ধি পায় আৰু লগতে শক্তি বৃদ্ধি পাবলৈ ধৰে। কিন্তু শাওণ মাহত অৰ্থাৎ এই সময়খিনিত শাক পাচলি খোৱাৰ পৰা বিৰত থাকিব লাগে। আচলতে এই বতৰত শাক পাচলিৰ ওপৰত বা শাক পাচলিৰ পাতত বেক্টেৰিয়া আৰু ভাইৰাছে বৃদ্ধি পাই থাকে বা ভাইৰাছ বৃদ্ধি পাই থাকে। শাওণ মাহত ঘাঁহত অধিক পৰিমাণে বেক্টেৰিয়া আৰু ভাইৰাছ দেখিবলৈ পোৱা যায়। ইয়াৰ লগতে শাক পাচলিতো এনেধৰণৰ বেক্টেৰিয়া আৰু ভাইৰাছ বাঢ়ি থাকে যিবোৰ গৰু ম'হে খায়। ইয়াৰ বাবে এই শাওণ মাহৰ সময়খিনিত গৰু আৰু ম'হৰ গাখীৰ দূষিত হৈ থাকে। এনে অৱস্থাত আপুনি শাওণ মাহত কেঁচা গাখীৰ খাব নালাগে। দৈ কেৱল গাখীৰৰ পৰা তৈয়াৰ কৰা বস্তু। সেইকাৰণে এই শাওণ মাহত কেতিয়াও আমি দৈ খাব নালাগে। কাৰণ এই সময়ত বেক্টেৰিয়া আৰু ভাইৰাছে দ্ৰুতগতিত বৃদ্ধি পাই থাকে আৰু এই বেক্টেৰিয়া আৰু ভাইৰাছে আমাৰ শৰীৰত প্ৰৱেশ কৰি আমাৰ শৰীৰৰ বহুতো অংগ পতংগ ক্ষতি কৰিবলৈ চেষ্টা কৰিব।